নমস্কাৰ। আমাৰ ওচৰত এখন 2012 চনৰ স্পাৰ্ক আহিলে। বহুত মানুহে আপোনাৰ 1 লাখৰ ভিতৰত গাড়ী বিচাৰি ফুৰে। তো এখন স্পাৰ্ক দেখাই দিছোঁ। টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ। চব নতুন হৈ আছে টায়াৰ কণ্ডিশ্যন। দেখাই দিছোঁ। দাগ দুগ বুলিবলৈ নাই, জাষ্ট এনেকৈ আছে অলপ দাগ দুগ সৰু সুৰা। বাম্পাৰ এইখিনিত এটা আছে। দেখাই দিছোঁ। বেকৰ টায়াৰ কণ্ডিশ্যন কাম আছে, হুইল কেপ লগাবলৈ আছে, হুইল কেপ লগাই দিম। আৰু ভিতৰ চাফা কৰিবলৈ আছে, চাফাও কৰিব লাগিব। এনেই আপোনালোকক এটা সৰু আপডেট দেখাই দিলোঁ। গাড়ীখন 12 চনৰ হয়। এখন 1 লাখৰ ভিতৰত আহিব, পূৰা 1 লাখ টকা ফিক্স, লগত ইনক্লুডিং ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন চব কৰি দিম। বেক চাইডটো দেখাই দিছোঁ। এই আনিছিলোঁ, বাইক লৈ গৈছিলোঁ, হেলমেট সোমাই আছে, ভিতৰতো লেতেৰা হৈ আছে, চাফা কৰিব লাগিব। দেখাই দিছোঁ আপোনালোকক। ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। কিলোমিটাৰ চলিলে আপোনাৰ 73,000 চলিলে। একো নাই, গাড়ী মিউজিক চিষ্টেম লাগি আছে। দেখিছে গাড়ীখন চাফা হৈছে। এইবোৰ পলিথিন নকৰিলে আপোনাৰে। তো আপোনাৰ 4খন পাৱাৰ উইণ্ডো আছে। ঠিক আছে, গাড়ী ধুনীয়া। আপোনাৰ 1 লাখৰ ভিতৰত আহিব। এই হাফ চেল্ফত গাড়ী ষ্টাৰ্ট হয়, দেখাই দিছোঁ। গাড়ী ষ্টাৰ্ট এটা ফুল ৰিভিউ দেখাই দিছোঁ আপোনালোকক। অকল বেকৰ দৰজা এখনত আপোনাৰ কালাৰ আছে, বাকী ক'তো নাই। সৰু ঘাঁহ লগা এক্সিডেণ্টেল গাড়ী নহয়। তো এইখন আণ্ডাৰ 1 লাখৰ ভিতৰত আহিব। এতিয়া টায়াৰ লগাই আছোঁ, গাড়ীখনত টায়াৰৰ কাম কৰি আছোঁ। দুটা নতুন টায়াৰ লগাই দিম বেকত। গতিকে বন্ধুসকল, যদি গাড়ীখন লাগে কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, যোগাযোগ কৰিব। 1 লাখৰ ভিতৰত গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। আৰু ফুল ভিডিঅ' লাগিলে ফুল ভিডিঅ'ও পাব। গতিকে আজিলৈ ইমানেই। চেনেলটো আৰু বেলেগ গাড়ী আহিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভাল ভাল গাড়ী আহি থাকে কম দামত। তো বহুতে ক'ব চেভলেট হয়, দাম নাযায়, কিন্তু 1 লাখৰ ভিতৰত আজিকালি বাইক এখনৰ দামে 1 লাখৰ ওপৰত হয়। গতিকে চাওক, খুব ধুনীয়া হৈ আছে গাড়ীখন। দেখাই দিছোঁ।